কোনো পধ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো বনুবনবীসকল পীযুষ হাজৰিকা দেৱৰ এই ভিডিঅ' ক্লিপটো বৰ্তমান ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছে তেওঁ কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া কেতিয়াও জিকিব নোৱাৰে কোনো পধ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পধ্যে মই আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো তপন গগৈ ডাঙৰীয়া জিকিব কিন্তু যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া জিকিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত এতিয়া সকলোৰে প্ৰশ্ন আছে পীযুষ হাজৰিকা দেৱৰ উত্তৰ কি হ'ব ইয়াক লৈ বন্ধুসকল এই সম্পৰ্কে আপোনালোকে কি ক'ব বাৰু মই কাৰো হৈ মাত মতা নাই জাষ্ট ভিডিঅ' আকাৰে বনাই আপোনালোকৰ কমেণ্টৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছোঁ অভিনন্দন